সীমা ৰাধিকা ৰাণী আৰু প্ৰীতিৰ যুঁজ বিভূতি বোৱাৰীৰ তৃতীয় ৰাউণ্ডৰ পৰা পৰৱৰ্তী ৰাউণ্ডলৈ কোন যাব। নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, আজি তৃতীয় ৰাউণ্ডত এয়া প্ৰীতি, ৰাধিকা ৰাণী আৰু সীমাৰ নাচৰ যুঁজ হৈ আছে। আৰু আজি তৃতীয় ৰাউণ্ড যি হৈ আছে, ইয়াৰ পৰা এজনী নাচনীয়ে ইয়াৰ পৰা বিদায় ল'ব লাগিব আৰু দুজনী পৰৱৰ্তী ৰাউণ্ডলৈ যাব। গতিকে কোন যায়, যাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো চাব লাগিব। চালে গম পাব কোনজনী আজি এই মঞ্চ এৰি যাব লাগিব। গতিকে বলক পলম নকৰি প্ৰীতি, ৰাধিকা ৰাণী আৰু সীমাৰ কোনজনীয়ে পৰৱৰ্তী ৰাউণ্ডলৈ যাব আৰু কোনগৰাকীয়ে এই মঞ্চৰ পৰা বিদায় ল'ব, সেই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, গোটেইখিনি জানিব পাৰিব। বলক তেতিয়াহ'লে পলম নকৰি সেই ভিডিঅ'ৰ মাজলৈকে। পৰিৱেশন ধন্যবাদ বাইদেউ। পৰিৱেশন ভালতো আৰু অলপ ভাল হ'ব লাগিব, যত্ন কৰিব লাগিব। তথাপিতো মই এতিয়া একো নকওঁ পৰিৱেশনৰ ওপৰত, হয়নে? এনেকৈ হাঁহি যোৱা, নাচি যোৱা আৰু সকলোকে শিকাই যোৱা দেই। দীপজ্যোতি দা, তুমি সন্তুষ্টনে? সন্তুষ্ট নহয়, মানে নাচি যোৱাৰ পিছত ভাবোঁ যে আৰু অলপ কিবা এটা কৰিব পাৰিলোঁ হয়। যদি এই 15 মিনিটৰ পিছত ৰিম্পীয়ে তোমাক হহুৱাই দিয়ে, সেই আৰু কিবাটো ব্যৱহাৰ কৰিবা। আৰু যদি কন্দুৱাই দিয়ে, বেলেগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা, বেলেগ মঞ্চত বা আগুৱাই লৈ যাবা, অহা বছৰলৈ আহি ব্যৱহাৰ কৰিবা ন। অৱশ্যে ডিপেণ্ড কৰিব সেই ৰিম্পীৰ ওপৰত আৰু কথাটো। মোৰ ওপৰত নহয় দেই, একেবাৰে বিচাৰকৰ ওপৰত। কিবা এটা অলপ ফূৰ্তি কৰি দিওঁ ন, হ'ব? সকলোৰে লগতে পৰিবাৰে ফূৰ্তি কৰিছে যেতিয়া মইনো কিয় পিছ পৰি ৰওঁ। ফকৰা যোজনা এভাগীকে সুধোঁ, আমাক বুজাই দিলেই হ'ল অৰ্থটো। চেষ্টা কৰিম। মোতে শিকিলি মোতে বিকিলি, মোতে শিকিলি মোতে বিকিলি, ধুৰা কাউৰী হৈ মোকে খুটিলি। আকবাৰ ক'ম, মোতে শিকিলি মোতে বিকিলি, ধুৰা কাউৰী হৈ মোকেই খুটিলি। মোৰ পৰাই শিকিলি, আকৌ মোকেই বেচিলি। তাৰমানে শিকিব পিছত আৰু আছে নাই, ইমান আৰু লাগে নেকি? আৰু দীঘল কৰি দিব লাগিব। ইমানেই মানে এইটো বুজাইছে বাক্য শাৰীয়ে যে সাপ গাখীৰ খুৱাই সাপ পোহা বুলি কিবা বাক্য এশাৰী আছে যে, তেনেকুৱা কিবা এটা সম্বন্ধ থকা বাক্য এশাৰী কৈছে। একদম 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 শুদ্ধ কথাই কৈছা। মাত্ৰ তাক যেনিবা একদম ষ্ট্ৰেইট ক'ব পাৰি আৰু, উপকাৰীক অজগৰে খায়। কথা তুমি ঠিকেই কৈছা। অজগৰ দলটোতো সাপেই হয়, গতিকে কথাটো শুদ্ধই, উপকাৰীক অজগৰে খায়। গতিকে কথাটো শুদ্ধ কৈছা। নম্বৰ থকাহেঁতেনতো তুমি দেখা দেখি নম্বৰ পালাহেঁতেন আৰু বাকী কিগৰাকীলৈ ৰখিবই নালাগে আৰু চিধা চিধি বোলে মই গ'লোৱেই আগলৈ। কিন্তু দুৰ্ভাগ্যবশতঃ নম্বৰ নাই কিন্তু। আৰু তোমাৰ পৰিৱেশন দেখি আমি গম পাইছোঁ যে কষ্ট কৰিছা আৰু কষ্ট কৰিব পাৰিবা। গতিকে বহুত আগবাঢ়ি যোৱা আগলৈ এই শুভেচ্ছা থাকিল আৰু শুভেচ্ছা থাকিব। ধন্যবাদ। ধন্যবাদ। কৰবী বা একদম ধীৰ স্থিৰ নাচ, ভাল লাগিলে। এনেকুৱা তুমি দেখি পেলাই এনেকুৱা লাগিছে তুমি মানে একদম ভাগৰা নাই আৰু যেন তুমি নাচিব পাৰিবা এনেকুৱা লাগিছিলে, হয়নে? আৰু অলপ পাৰিলা হয় নেকি 5 মিনিটমান? যদি বাধ্যতামূলক হয় তেতিয়া পাৰিম। পাৰিবা? নহ'লে নোৱাৰিম নেকি? নহ'লে আনে নকৰে যেতিয়া ময়ো নকৰোঁ। নহয়, ভাল, বহুত ভাল লাগিলে নাচটো। গগনা মাতো ইমান ধুনীয়াকৈ ওলালে। হয়তো আৰু পিছৰ পৰ্যায়ত আৰু পাৰিবা ন, আৰু উন্নত কৰিব পাৰিবা নাচটো। আশা ৰাখিছোঁ আৰু তেনেকৈ পাৰিবা নাই? যদিহে আপোনালোকে আগবঢ়াই দিয়ে পিছৰ পৰ্যায়লৈ, ইয়াতকৈ আৰু বেষ্টটো দিবলৈ চেষ্টা কৰিম। দিব লাগিব। এইখন মঞ্চত যেতিয়া আহিছা, হয় নহয়? ঘূৰি যাম বুলিতো অহা নাই। সেইটো ধৰি ৰাখিব লাগিব। নুঘূৰো, বেলেগক দেখি পেলাই তাইতকৈ মই আৰু ভালকৈ নাচিম, নাম আৰু ভালকৈ গাম, সেইটো থাকিব লাগিব। ভাল লাগিলে, খুব ধুনীয়া নাচিছা। আৰু দেখি পেলাইতো লগাই নাই বোৱাৰী নাচ চাই আছোঁ যেন। একদম যেন ছোৱালী জীয়ৰী বিহুৰ একদম বৰ বিহুৱতী এইবিলাক চাই থকা নিচিনাই লাগিছে। আৰু ভাল কৰিবা, চেষ্টা কৰিবা, আখৰা কৰিবা। শুভেচ্ছা থাকিলে। ধন্যবাদ বাইদেউ। ৰাধিকা, তোমালৈ আমাৰ শুভেচ্ছা থাকিল। যিহেতু ফলাফললৈ এতিয়া সময় আছে, গতিকে তোমাক তোমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। প্ৰীতি,
প্ৰীতি মণিকা হয় নমস্কাৰ নমস্কাৰ কিহৰ টেনশ্যন মানে তাই Tension হৈ ভাৱত আছে টেনশ্যন সেনেকৈ মই কিবা কৈছোঁ তাই মানে ওপৰেদি গুচি গৈছে মানে কাণত সোমোৱাই নাই চাগে হয়নে কিবা বেলেগ ভাবি থকা যেনহে লাগিছে তাইক কিয় বা আমাকো কোৱাচোন তোমাৰ ভাৱৰ কথাটো এইটো ভাল লগা কথা তৃতীয় পৰ্যায় আহি পাইছা নাচি নাচি সোমাব লাগে হাঁহি হাঁহি থাকিব লাগে গাবলৈ নিশ্চয় হয়তো মনত পৰিছে ন প্ৰীতি ছোৱালী অকণমান আমনি কৰি আছে যে আমনি কৰিছে কিমান বয়স কিমান হৈছে তাই 3.5 বছৰ সেইকাৰণে আমনি কৰিছে আকৌ 3.5 বছৰ কমজনী নে অকণমানি হয়নে সেইকাৰণে আমনি কৰিছে ন সেইকাৰণে চিন্তা লাগিছে চিন্তাটো তাৰমানে নাচত আহিছে নেকি পৰিৱেশনত আহি গৈছে কি কম কি নকম লাগিছে বাৰু পৰিৱেশন বাৰু সুন্দৰ হৈছে একো নকওঁ দিয়া পৰিৱেশনৰ কথা দেই বাকী পৰিৱেশন কৰিবলৈ আহিলে সদায় এটা কথা কৈ আহিছোঁ যে পৰিৱেশন কৰি আহিলে সকলো চিন্তা বাদ দিব লাগিব নহয়নে ঘৰত কি হৈ আছে ঘৰত খাবলৈ পাইছেনে নাই মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনী শুইছেনে নাই খাইছেনে নাই এইবোৰ সমস্ত চিন্তা ঘৰুৱা চিন্তা দহু বন কাটি কৰি বুলি যে কয় সেই বিহু নহয় জানো এতিয়া বিহুৰ নামত তোমালোকে গোটেই পৰিয়ালটো মানে এৰা ধৰা কৰাৰ মাজত বা এৰি আহি ন ইমান দূৰৰ পৰা আহি এই মঞ্চত আহি তৃতীয় পৰ্যায়ত তোমালোকে পৰিৱেশন কৰিছা কিহৰ নামত বিহুৰ নামত হয়নে এয়াই বিহু পৰিৱেশন ভাল হৈছে ইমান চিন্তা কৰিব নালাগে পিছত পৰ্যায়ত আমি গম পাম ন তুমি চতুৰ্থ ৰাউণ্ডত উত্তীৰ্ণ হ'বা নে নাই এইটো আমি বিচাৰ কৰি উলিয়াব লাগিব এইটো অলপমান পিছতে আমি গম পোৱা যাব তথাপিতো তোমাৰ অকণমান টেনশ্যনটো মাৰি দিওঁ মই এতিয়া কি কৰিম মই তোমাৰ লগত খেলিবা ধেমালি কৰোঁ দিয়া দেই সাঁথৰ সুধিম হা ঠিক আছে চিন্তা কৰিবা আৰু উত্তৰটো দিবা কেঁচা পাতত নাবান্ধিবা লোণ মানেতো জানাই কি নিমখ কেঁচা পাতত নাবান্ধিবা লোণ উপজিয়েই বাৰু লৰ মাৰে কোন আমাৰ কিন্তু পিছফালে থকা বিহুৱাসকলে মিচিক মাছাক হাঁহিছে মই জানো তেওঁলোকে জানে বুলি হয়নে সেয়া মোৰ দুপিয়াইছে কিন্তু আমাৰ বোৱাৰীয়ে জানে নাই সেইটোতো চাব লাগিব হয়নে বোৱাৰী হয় আকবাৰ কওঁ নেকি কওক কেঁচা পাতত নাবান্ধিবা লোণ উপজিয়েই বাৰু লৰ মাৰে কোন বাৰু ক'বানে বাৰু পৰ্যায়ৰ পিছতে লৰ মাৰে কোন আমাৰ ঘৰত যে ইমান চৰি মানে য'তে ত'তে দেখিবলৈ পোৱা যায় ন ছাগলী পোৱালি কি কয় ছাগলী পোৱালি নামাৰে লৰ অলপ ওচৰে পাজৰে আৰু তাৰমানে সৰু সৰু আৰু প্ৰীতিৰ ঘৰত ছাগলী আছে যেন পাওঁ আছে ছাগলী আছে আছে সেইকাৰণে ছাগলী পোৱালিলৈ মনত পৰিছে জেঠী শুদ্ধ উত্তৰ জেঠী মই ভাবি গৈছে জেঠী দেই যিয়ে নহওক মই প্ৰীতিৰ মুখৰ পৰা শুদ্ধ উত্তৰটো কিন্তু উলিয়ালোঁ যিয়ে নহওক তোমালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ দেই ধন্যবাদ দিনত আছে ফলাফল আৰু আমাৰ 3গৰাকী বোৱাৰী নাচনী এইটো আটাইতকৈ বেয়া লগা সময় হয়নে এতিয়া কি হ'ব ফলাফল পৰহিবা কৈ দিওঁ আৰু নহয় জানো ক'বইতো লাগিব নহয় জানো আজি তোমালোকৰ ভিতৰত তোমালোকৰ মাজৰ পৰা 2গৰাকী যাব আমাৰ লগত আমাৰ পৰৱৰ্তী পৰ্যায়লৈকে আৰু এগৰাকীয়ে আজি এই মঞ্চখন এৰি ঘৰলৈ যাব লাগিব কিন্তু তাৰ মানে এইটো নহয় যে জীৱন শেষ মই বিচাৰোঁ যিগৰাকী বোৱাৰীয়ে আজি এই মঞ্চখন এৰি যাব তেওঁ যেন ঘৰত গৈ আৰু প্ৰেক্টিছ কৰিব অহা বছৰলৈ আকৌ আহিব হয়নে মই আটাইকেইগৰাকীকে কৈছোঁ এষাৰ কথা কাৰণ ময়ো নাজানো চাব লাগিব কোন থাকিব কোন যাব নহয় জানো ঠিক আছে তেতিয়াহ'লে কোনো যেন মোক দায় দোষ নধৰে দেই কাৰণ যিগৰাকীয়ে যোৱা মোৰ বেয়া লাগিব প্ৰথমে সীমা মৰাণ ৰাধিকা ৰাণী শইকীয়া আৰু প্ৰীতি মণিকা আজি এখন
মঞ্চৰ পৰা সীমা মৰাণ, তোমাক আমি এইখন মঞ্চৰ পৰা আজি বিদায় দিব নোৱাৰোঁ, কাৰণ তুমি গৈ আছা আমাৰ লগত আমাৰ ইয়াৰ পিছৰ পৰ্যায়লৈকে। গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। কেনে লাগিছে? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। সীমাই মোক কৈছিলে আকৌ, আজি যদি মই থাকি যাওঁ আপোনাৰ লগত ফটো এখন উঠিম দেই। 2খন নহয়, আমি 5খনমান ফটো উঠিম দেই। আৰু এতিয়া ৰাধিকা ৰাণী, প্ৰীতিমণিকা। এতিয়া মই ফলাফল কোৱা নাই, মুখখন একেবাৰে কান্দো কান্দো হ'লেই। ক'বা কিবা? যদি আজি মঞ্চ এৰি যাব লগা হয়, কি ক'ব বিচাৰিছে? যাম বুলি ভবা নাই, কিন্তু পঠিয়ালেতো যাবই লাগিব। তেতিয়া কি বুলি কৈ যাবা? কান্দি কান্দি যাবা নে পুনৰ আকৌ অহা বছৰ আহি এইখন মঞ্চতে জইন কৰিবা? সেইটোকে ক'ম। অহা বছৰ আকৌ আহিবা। ভাল ছোৱালী, ভাল বোৱাৰী। প্ৰীতিমণিকা, আজি যদি এইখন মঞ্চ এৰি যাব লগা হয়, কি কৰিবা? আহিবানে আকৌ অহা বছৰ? বিহুৱতী বোৱাৰী 2025 আহিবানে? চেষ্টা কৰিম। নে কান্দি কান্দি ঘৰতে বহি থাকিবা, মই নোৱাৰোঁ আৰু মোৰ জীৱন শেষ আৰু মই নাচ চাচ বাদ দিব লাগিব, এনেকৈ হৈ যাব নেকি? মই সদায় আগবাঢ়ি যাব বিচাৰোঁ, কিন্তু মানুহজনে মানে কালি চিলেকশ্যন হ'লোঁ নহয়, লগতে লৈ গুচি গ'ল। আকৌ ৰাতি মই অকলে গুচি আহিলোঁ। একো নাই, মানে তাতেই প্ৰমাণ যে তুমি বিহু কিমান ভাল পোৱা, নহয়নে? মানুহজনে ছাপোৰ্ট কৰে কাৰণে আজি তুমি এইখন মঞ্চত আছা, হয়নে? আৰু আমাৰ এনেকুৱা হৈছে শ্বুটিং, যিহেতু আমি এনেকৈ কৰি আছোঁ নহয় জানো, প্ৰতিযোগিতা হয়। সকলোৱে দূৰৰ পৰাই আহিছে সকলোৱে ন, কোনো গুৱাহাটীত নাথাকে। যিসকলে আহিছে এওঁলোকেও চাগে ঘৰলৈ গৈছে, আকৌ যেতিয়া খবৰ পাইছে যে আকৌ আহিব লাগিব, তেওঁলোকো আহিছে, হয়নে? গতিকে একো নাই, সেইটো দুখ কৰিব নালাগে দেই। তেনেহ'লে মই এটা নাম ক'ম আৰু এইগৰাকী বোৱাৰী আগুৱাই যাব, ঠিক আছে? মোৰ এতিয়া নামটো ক'বলৈ ভয় লাগিছে নহয়। মই প্ৰীতিমণিকাক এখোজ আগুৱাই যাব কৈছোঁ। আমাৰ যি দুগৰাকী বোৱাৰী পিছত থিয় হৈ আছে, তেওঁলোক যাব আমাৰ লগত পৰৱৰ্তী পৰ্যায়লৈ, মানে ৰাধিকা ৰাণী, যত্ন কৰিলেহে ৰত্ন পায়, কষ্ট নকৰাকৈ একো বস্তুৱে নাপায়, হয়নে? আজি তুমি বহুত চেষ্টা কৰিছা, কষ্ট কৰিছা কাৰণে বিয়া হোৱাৰ পিছতো আজি এইখন মঞ্চ পাই এই মঞ্চখনত তুমি নাচিছা, 3য় পৰ্যায়লৈকে আহিছা, হয়নে? ইয়াৰ পিছতো সেই কষ্ট কৰি যাব লাগিব, আৰু অকণমান কষ্ট কোনে গম পায়, অহা বছৰ হয়তো তুমিয়ে বিহুৱতী বোৱাৰী হৈ যাবা, হয়নে? তোমাক আকৌ আমি চাবলৈ বিচাৰিম, কান্দি থকা নহয় দেই। আমি এগৰাকী ষ্ট্ৰং প্ৰীতিমণিকাক ইয়াৰ পৰা বিদায় দিব বিচাৰিছোঁ, হয়নে? তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল প্ৰীতিমণিকা। তোমালোক আটাইকে শুভেচ্ছা থাকিল।